100% যাতে ভারতীয় জনতা পার্টির প্রতি পদুমপুৰৰ জিলাত সকলোৱে ভোট দিয়ে। এবাৰ আপোনালোকে আমাক বিশ্বাসত লৈ চাবলৈ সকলোকে অনুৰোধ জনাইছো। আপোনালোকে বিশ্বাসত এবাৰ অন্তত ভাৰতীয় জনতা পাৰ্টিক আপোনালোকে বিশ্বাসত লওক, চাওক এই 15 মাহত কেনেকৈ আপোনালোকৰ আমি উন্নয়ন আৰু আপোনালোকক দিয়া প্ৰতিশ্ৰুতিসমূহ আমি বাস্তৱত পালন কৰোঁ। এই কথাৰ কাৰণে সকলোকে আমি দিগন্ত খাটুৱাৰ হৈ ভাৰতীয় জনতা পাৰ্টিৰ হৈ অনুৰোধ জনাইছো, ৰাইজ কোনো ভুল নকৰিব, আমাক বিশ্বাসত লওক। আমি আপোনালোকৰ মাজত থাকি আপোনালোকৰ এজন হিচাপে সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতিৰে মই আজি এই সমদলে সকলো মানুহৰ মন পৰিষ্কাৰ কৰি সকলোৱে মুকলি মনেৰে আনন্দৰ পৰিৱেশত শান্তি সম্প্ৰীতিৰ মাজেৰে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি পদুম ফুলৰ চিনত ভোট দিব বুলি আশা কৰি মই পুনৰ সকলোকে দলীয় সম্ভাষণ জনাই আজি আমাৰ সমদল মুকলি কৰিলো বুলি ঘোষণা কৰিলো। ধন্যবাদ। জয় অসম। ভাৰত মাতা কি জয়। ভাৰত মাতা কি জয়। ভাৰত মাতা কি জয়। আজি নিৰ্বাচনী প্ৰচাৰ অন্তিম মুহূৰ্তত আমি কংগ্ৰেছৰ দুৰ্গ বাগমাৰী অঞ্চলত আমি যি সমদলৰ আয়োজন হৈছে, আমাৰ কাৰ্যকৰ্তাসকলে কৰিছে, ৰাইজৰ সহযোগিতা এইটো কথা প্ৰমাণ কৰিছে। কংগ্ৰেছৰ দুৰ্গ ভাগি ছিগি গ'ল, বিজেপিৰ দুৰ্গ ইয়াত সৃষ্টি হ'ল। গতিকে বিজেপিৰ দুৰ্গ যি সৃষ্টি হ'ল, অহা পৰহিলে দিনা ৰাইজে পদুম ফুলৰ চিনত ভোট দি দিগন্ত ঘাটোৱাৰক আমি বিপুল ভোটত জয়যুক্ত কৰিবলৈ সক্ষম হ'ম। কাৰণ কেনেকৈ মহিলাসকলো ওলাই আহিছে, মহিলাসকলে ওলাই আহি এই সমদল সফল কৰিবৰ কাৰণে আৰু ৰাইজলৈ মুকলি আহ্বান ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা যে আমি এটা পৰিৱৰ্তন এই অঞ্চলত আনিবৰ কাৰণে, বিশেষকৈ সংখ্যালঘু অধ্যুষিত অঞ্চলত। বাকী অঞ্চলত ভাৰতীয় জনতা পাৰ্টিৰ দুৰ্গ আছে, 1 চনৰ পৰাই আছে, কিন্তু সংখ্যালঘু অঞ্চলত ভাৰতীয় জনতা পাৰ্টিক আচলতে বিশ্বাসত ল'বলৈ তেওঁলোকৰ অলপ সন্দেহ আছিলে। সেই সন্দেহ অবিশ্বাসবিলাক দূৰ হৈ আজি তেওঁলোকে হৃদয়ত ভাৰতীয় জনতা পাৰ্টিক বিশ্বাসত লোৱাটো আমাৰ কাৰণে ডাঙৰ এচিভমেণ্ট। আচলতে ভাৰতীয় জনতা পাৰ্টি বা মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি বা আমাৰ দলৰ প্ৰতি যি এটা বিশ্বাস জন্মিছে, ই দলৰ কাৰণে সঁচাকৈ বৰ আনন্দৰ কথা। আৰু দলে সমগ্ৰ দেশতে, ৰাজ্যখনতে সকলো জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মৰ মানুহক বিশ্বাস জন্মাই এইখন আস্থাৰ অসম আৰু বিশ্বাসৰ অসমৰ যি আমাৰ লক্ষ্য আছে, তাত আমি উপনীত হ'ব পাৰিম। গতিকে আমি অহা পৰহিৰ দিনা ইয়াৰ পৰা বিপুল ভোট পাবলৈ সক্ষম হ'ম আৰু সেইকাৰণে মই ৰাইজলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই অঞ্চলটোৰ খুব এটা প্ৰচাৰৰ অন্তিম মুহূৰ্তৰ ছবিখনেই সেইখনেই বাস্তৱ আচল ছবি। আচলতে এই ছবিখনৰ জৰিয়তে এই কথাটো প্ৰতিফলন হৈছে যে আমি আশা কৰিব পাৰোঁ ইয়াৰ পৰা আমি 80% ভোট লাভ কৰিবলৈ সক্ষম হ'ম, কিন্তু কংগ্ৰেছতকৈ আমি ভালেখিনি ভোট ইয়াত বেছি পাবলৈ সক্ষম হ'ম। ৰাইজৰ সঁহাৰিয়ে এই কথা প্ৰতিফলন হৈছে।